হাঁহিব নালাগে। আমি একচুৱেলি কথা পাতি আছিলোঁ আমাৰ ঋতুস্ৰাৱকালীন স্বাস্থ্যবিধি বা মেনষ্ট্ৰুৱেল হাইজিনৰ কথা, হয়নে নহয়? ঋতুস্ৰাৱ আমাৰ কিবা বেমাৰ নেকি? একো বেমাৰ নহয়, কোনো লাজৰ কথা নহয়। এইটো এটা আমাৰ কি হয়, ঋতুস্ৰাৱ হৈছে আমাৰ শাৰীৰিক যিটো আমাৰ বিকাশ তাৰে এটা স্বাভাৱিক লক্ষণ, হয়নে নহয়? আজিকালি সমাজত দেখা গৈছে কিছুমান ভুল ধাৰণা দেখা যায় যে ঋতুস্ৰাৱ হ'লে আমাৰ কি হয়, সকলোৱে লাজ কৰে, ভয় কৰে, হয়নে নহয়? তাৰ ফলত আমাৰ কিশোৰীসকলে কি হয়, মানসিকভাৱে ভাঙি পৰে। মানসিক চাপ, ভয় আৰু অস্বাস্থ্যকৰ কিছুমান নিয়ম নীতি পালন কৰি আমাৰ কি হয়, আমাৰ কি হ'ব পাৰে, মেনষ্ট্ৰুৱেল হাইজিন বা আমাৰ ঋতুস্ৰাৱকালীন যিটো হাইজিনটো পালন নকৰাৰ ফলত আমাৰ কি হ'ব পাৰে, ভেজিনেল ইনফেকশ্যন হ'ব পাৰে, হয়নে নহয়? সেইকাৰণে এইটো কোনো লাজৰ কথা নহয়, কোনো ভয়ৰ কথা নহয়। এইটো আমি সমাজত সজাগ হ'ব লাগে সকলোৱে যে ঋতুস্ৰাৱ হ'লে আমি কিদৰে চেনিটাৰী পেড ব্যৱহাৰ কৰিব লাগে বা মেনষ্ট্ৰুৱেল কাপ ব্যৱহাৰ কৰিব লাগে। 4 পৰা 6 ঘণ্টালৈকে আমি এইটো ৰাখিব লাগে, ৰখাৰ পিছত আমি সলনি কৰিব লাগে। আৰু ব্যৱহৃত আমাৰ যি আমাৰ পেড থাকিব বা চেনিটাৰী নেপকিন থাকিব, সেয়া আমি ভালকৈ উপযুক্ত স্বাস্থ্যসন্মতভাৱে নিষ্কাশন কৰিব লাগিব, হয়নে নহয়? আৰু কি কৰিব লাগিব, বহুত সময়ত দেখা যায়, বহুত কিশোৰীসকলক দেখা যায়, বিশেষকৈ কি দেখা যায় যে তেখেতসকলৰ পেটৰ বিষ, নাহিবা ভণ্টি হওক, বেছি সময় কি দেখা যায়, মই বহুতে পাওঁ যে বহুত সময়ত দেখা যায় আপোনালোকৰ পেটৰ বিষ, অস্বস্তি অনুভৱ কৰা বা শৰীৰ দুৰ্বল ভাৱ কৰা দেখা যায়। মানে যেতিয়া মাহেকীয়া হৈ থাকে বা ঋতুস্ৰাৱ অৱস্থাত, হয়নে নহয়? তেতিয়া আমাৰ কি হয়, এতিয়া ভয় খাব লগা একো নাই। তেতিয়া আমাৰ পুষ্টিকৰ আহাৰ খাব লাগে, হয়নে নহয়? যেনেকৈ সেউজীয়া শাক পাচলিৰ পৰা গাখীৰ, কণী এইবিলাক আমি খাব লাগে আৰু পানীটো বেছিকৈ খাব লাগে, হয়নে নহয়? আৰু এটা কথা মন কৰিবা যে যদি আমাৰ এই যে যিটো আমি পেড ব্যৱহাৰ কৰোঁ, যিটো আমি নেপকিন ইউজ কৰোঁ, হয়নে নহয়, সেইটো আমি বেছি সময় যদি ৰাখোঁ তেতিয়া ইনফেকশ্যন হ'ব। আজি আমি HPV ভেকচিনৰ কথা ক'লোঁ, কাৰণ এইটো আমাৰ কি হয়, HPV ভেকচিনটো আমাৰ চাৰ্ভিকেল কেঞ্চাৰ বা চাৰ্ভিকৰ মুখৰ কেঞ্চাৰ, হয়নে নহয়, বা জৰায়ুৰ কেঞ্চাৰ। কিন্তু আজি যদি আমি ঋতুস্ৰাৱৰ অৱস্থাত যদি আমি হাইজিন মেইনটেইন নকৰোঁ, চাফ চিকুণ মেইনটেইন নকৰোঁ, তেতিয়া কি হ'ব, সেইটো যায় এটা টাইমত যায় কি হ'ব, আমাৰ তাৰো এটা বেমাৰ হ'ব। সেইকাৰণে কি কৰিব লাগে, আমি ঋতুস্ৰাৱ অৱস্থাত আমি পেড যেতিয়া সলনি কৰিম তাৰ আগতে বা তাৰ পিছত চাবোনেৰে হাত ধুবা, হয়নে নহয়? চাবোনেৰে হাত ধোৱাৰ পিছত আমি কি কৰিব লাগিব, আমি আমাৰ নিজৰ যিটো ব্যক্তিগত অংগ আমি শুকান আৰু পৰিষ্কাৰকৈ ৰাখিব লাগিব আৰু পৰ্যাপ্ত পৰিমাণে পানী খাব লাগিব, হয়নে নহয়? তো ঋতুস্ৰাৱৰ অৱস্থাটো আপোনালোকে যিহেতু এতিয়া মানে কি অৱস্থাত আছে, এডলেচেণ্ট গাৰ্ল, আপোনালোকে 14-15 বছৰীয়া কিশোৰী, হয়নে নহয়? 14 বছৰীয়া 15 বছৰীয়া কিশোৰীসকলক এইটো বহুত ইম্পৰ্টেণ্ট। আজিকালি আপোনাৰ লাজ কৰে, এতিয়া অভিভাৱকক ক'বলৈ লাজ কৰে, স্বাস্থ্যকৰ্মীক বা স্বাস্থ্য বিভাগক ক'বলৈ লাজ কৰে, কিন্তু এইটো এটা লাজৰ কথা নহয়। আমি সমাজত যেতিয়ালৈকে এই অন্ধবিশ্বাসবিলাক গুচাই দিব নোৱাৰোঁ, তেতিয়ালৈকে কি হ'ব, আমাৰ কি হ'ব, আমাৰ বেমাৰ হ'ব। কি বেমাৰ হ'ব, ব্যক্তিগত অংগত বেমাৰ হ'ব, হয়নে নহয়? খুজতি হ'ব, ইনফেকশ্যন হ'ব, সংক্ৰমণৰ পৰিমাণটো বৃদ্ধি পাব, হয়নে নহয়? গতিকে মই ভাবোঁ আৰু আমি সকলোৱে এইটো ভাবিবই লাগিব যে আমাৰ যেতিয়ালৈকে আমাৰ কি হ'ব, আমাৰ এই মনৰ যিটো আমাৰ ভুল ধাৰণা যেতিয়ালৈকে গুচাই নিদিওঁ, তেতিয়ালৈকে আমাৰ কি হ'ব, তেতিয়ালৈকে আমাৰ সমাজ বিপদে পৰিচালিত হ'ব। আৰু আমাৰ ছোৱালীবিলাক বা আমাৰ মহিলাসকল, আমাৰ মাতৃসকল, আমাৰ বাইদেউ ভণ্টিসকল কি হ'ব, আমাৰ মানসিক চাপ, টেনশ্যন, হয়নে নহয়, ইত্যাদি সমস্যাত ভুগিব। সেইকাৰণে এটাই কথা, কেৱল মাহেকীয়াৰ সময়ত বা ঋতুস্ৰাৱকালীন স্বাস্থ্যবিধি আমি কেৱল পৰিষ্কাৰ পৰিচ্ছন্নতা নহয়, আমাৰ কিশোৰীসকল বা আমাৰ মাতৃসকলৰ এইটো এটা কি, আত্মসন্মান, হয়নে নহয়? সুস্বাস্থ্যৰ লগতে আত্মসন্মান আৰু কি আছে, আত্মমৰ্যাদা আৰু আত্মনিৰ্ভৰ, লগতে ক্ষমতা উন্নয়নৰ এটা ডাঙৰ এটা আমাৰ পদক্ষেপ, হয়নে নহয়? ধন্যবাদ আপোনালোকে মোৰ বক্তব্য শুনাৰ কাৰণে।